তিতাবৰ চুঙি নপমত জুবিন গাৰ্গলৈ জনোৱা হয় একাঁজলি শ্ৰদ্ধাঞ্জলি। উল্লেখযোগ্য যে সমগ্ৰ অসমৰ লগতে দেশবাসীক কন্দুৱাই গ'লগৈ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ। শিল্পীগৰাকীৰ আকস্মিক মৃত্যুৰ খবৰে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ অসমবাসীক। বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম তিতাবৰ চুঙি নপমতো জুবিন গাৰ্গৰ অনুৰাগীসকলে দুখৰ চকুলো টুকিছে। শিশুৰ পৰা জ্যেষ্ঠজনলৈকে চকুত মাথো চকুলো। চুঙি নপমাবাসীৰ হৈ বেদান্ত পাঠক, কুশল ডেকা, সনোজ পাঠক, ৰাজেন লয়িং, উপেন পাঠক, প্ৰাঞ্জল পাঠক আদিৰ আহ্বানত অঞ্চলটোৰ অনুৰাগীসকলে শিল্পীগৰাকীৰ মৃত্যু গভীৰ শোক প্ৰকাশ কৰি কমাৰবন্ধা আলিৰ তেলিয়াপট্টি তিনিআলিত বন্তি প্ৰজ্বলন আৰু সমূহীয়া প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জনাই উপস্থিত সকলোৱে চকুলো টুকাৰ লগতে জয় জুবিনদাৰ জয়, জয় জুবিনদাৰ জয় বুলি চিঞৰি উঠে। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল। সদৌ অসমৰ ৰাইজৰ লগতে আমি চুঙিবাসী ৰাইজ মৰ্মাহত হৈছোঁ। আমি ভবা নাছিলোঁ যে আমি জুবিন গাৰ্গক ইমান সোনকালে আমাৰ মাজৰ পৰা বিদায় দিব লাগিব। যিজন ব্যক্তিয়ে আমাৰ অসমখনক সাংস্কৃতিক দিশতে হওক, কলাক্ষেত্ৰতে হওক যথেষ্ট আগুৱাই লৈ গ'ল। কিন্তু আমি আজি তেখেতৰ যিটো খবৰ, সেই খবৰটো পাই আমি যিদৰে আচলতে তেখেতৰ মৃত্যু হ'ব বুলি ভাবিলোঁ, সেইটো আচলতে বৰ অসহনীয়। আৰু এইটো আমি এটা কথা ৰাইজৰ মুখৰ পৰা জানিব পাৰিছোঁ যে তেখেতক লৈ যোৱাটো আচলতে এনেকুৱা অসুখীয়া এজন মানুহ সাগৰত চুইমিং কৰিবলৈ নিয়াটো আচলতে উদ্যোক্তাসকলৰ কিছু গাফিলতি আছে বুলি আমি ভাবোঁ। গতিকে তাৰ আমি এটা উচিত তদন্ত দাবী কৰিছোঁ। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ ৰিপৰ্ট, নিউজ নাও।